নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ কিয়নো আজিৰ দিনটোত কিছু সময়ৰ পাছতে CCSৰ বৈঠক অনুষ্ঠিত হ'ব 11 বজাৰ লগে লগে CCSৰ বৈঠক অনুষ্ঠিত হৈছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া CCSৰ বৈঠকৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীৰ চৰকাৰী বাসভৱনত উপস্থিত হৈছে দেশৰ গৃহমন্ত্ৰী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী NSAৰ উপদেষ্টা অজিত ডোভালকে আদি কৰি কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ লোক আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ CCSৰ বৈঠকখনক লৈ এতিয়া সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে কিয়নো ভাৰতীয় সেনাক দিয়া হৈছে সমগ্ৰ সম্পূৰ্ণ স্বাধীনতা আৰু সম্পূৰ্ণ স্বাধীনতা দিয়াৰ পাছত ভাৰতীয় সেনাই CCSৰ বৈঠক অন্ত হোৱাৰ পাছতেই সিদ্ধান্ত পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ পাকিস্তানৰ বিৰুদ্ধে একশন লবলৈ ভাৰতীয় সেনাক দিয়া হল সম্পূৰ্ণ স্বাধীনতা CCSৰ বৈঠকৰ পাছতে ভাৰতীয় সেনাই লব বৃহৎ একশন পাকিস্তানৰ বিৰুদ্ধে মোদী চৰকাৰে স্পষ্টকৈ কলে আতংকবাদক আমি সহ্য নকৰো এই কথা ইতিমধ্যে মোদী চৰকাৰে স্পষ্ট ঘোষণা কৰিছে সন্ত্ৰাসবাদক নিৰ্মূল কৰিবলৈ ভাৰতীয় সেনাই সকলো ব্যৱস্থা হাতত ল'ব 11 বজাৰ পৰা মোদীৰ অধ্যক্ষতাত CCSৰ বিশেষ বৈঠক আৰু বিশেষ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসগৃহত পাকিস্তানৰ বিৰুদ্ধে একশন ল'বলৈ ভাৰতীয় সেনাক প্ৰতিটো স্বাধীনতা ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মঙলবাৰৰ সেনাৰ সৈতে হোৱা বৈঠকতে দি দিছে মোদী চৰকাৰে স্পষ্টকৈ সন্ত্ৰাসবাদক আমি সহ্য নকৰোঁ বুলি কৰিছে মন্তব্য আৰু সন্ত্ৰাসবাদক নিৰ্মূল কৰিবলৈ ভাৰতীয় সেনাই নিজৰ মতে ঠিক কৰক টাৰ্গেট সময় সকলো এতিয়া ভাৰতীয় সেনাৰ ওপৰত দায়িত্ব দিছে ভাৰত চৰকাৰে এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ কিয়নো পাকিস্তানৰ বিৰুদ্ধে একশন ল'বলৈ ভাৰতীয় সেনাক দিয়া হ'ল সম্পূৰ্ণ স্বাধীনতা CCSৰ বৈঠকৰ পাছতেই ভাৰতীয় সেনাই বৃহৎ একশন আৰম্ভ কৰাৰ সম্ভাৱনীয়তা এই মুহূৰ্তত প্ৰকট হৈ উঠিছে CCSৰ বৈঠকৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত উপস্থিত হৈছে দেশৰ গৃহমন্ত্ৰী অমিত শাহ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সমান্তৰালকৈ NSAৰ উপদেষ্টা অজিত ডোভাল আৰু সমান্তৰালকৈ দেশৰ সেনা প্ৰধান এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত সেনাৰ প্ৰতিগৰাকী সঞ্চালক প্ৰধানৰ সৈতে বায়ু সেনা স্থল সেনা জল সেনা সকলোৰে সঞ্চালক প্ৰধানৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এখন বিশেষ বৈঠকত মিলিত হ'ল আৰু সেই বৈঠকখনত উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী বৈঠকখনত উপস্থিত আছিল NSAৰ যিগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা অজিত ডোভাল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা চলি আছে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সেনাক এতিয়া সকলো স্বাধীনতা সেনাৰ হাতত অৰ্পণ কৰা হৈছে সময় টাৰ্গেট সকলো সেনাই এতিয়া ঠিক কৰিব পাৰিব আৰু সেনাই আলোচনাৰ মাধ্যমেৰে এতিয়া প্ৰতিশোধ ল'ব পাৰিব আৰু ইতিমধ্যে কালিৰ দিনটোতেই সেউজ সংকেত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাক অৰ্পণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে আজিৰ দিনটোত চেণ্ট্ৰেল কেবিনেট ফৰ ছিকিউৰিটি বৈঠক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত অনুষ্ঠিত হৈছে 11 বজাৰ পৰা এই বৈঠক ইতিমধ্যে আৰম্ভ হৈছে যিখন বৈঠকক লৈ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে দেশত জল্পনা কল্পনা চলিছে পাকিস্তানত হাহাকাৰ লাগিছে আৰু তাৰ মাজতে এই বৈঠকৰ পাছতেই ভাৰতীয় সেনাই বৃহৎ একশন আৰম্ভ কৰাৰ সম্ভাৱনীয়তা এই মুহূৰ্তত প্ৰকট হৈ উঠা পৰিলক্ষিত হৈছে কিয়নো আপুনি যদি শেহতীয়াকৈ চাই প্ৰেক্ষাপটসমূহ তেনেহ'লে দেখিব ভাৰতীয় নৌসেনাই আৰৱ সাগৰৰ বুকুৰ পৰা লেজাৰ গাইডেড মিছাইল নিক্ষেপ কৰি যুদ্ধৰ আখৰা আৰম্ভ কৰিছে আৰু তাৰ মাজতে যদি বায়ু সেনাৰ প্ৰেক্ষাপট চাই তেনেহ'লে বায়ু সেনাই আকাশ মাৰ্গৰ পৰা MiG-29 বিমানেৰে ইতিমধ্যেই দৃষ্টি নিবদ্ধ কৰি ৰাখিছে পাকিস্তানৰ ওপৰত আৰু পাক অকুপাইড কাশ্মীৰত তেনাত হৈ থকা হস্তম হৈ থকা সক্ৰিয় হৈ থকা 42টাকৈ সন্ত্ৰাসবাদী সংগঠনক সন্ত্ৰাসবাদী ঘাটিক আকাশ মাৰ্গৰ পৰাই চিনাক্ত কৰি ৰাখিছে বুলি জানিব পৰা গৈছে যিকোনো মুহূৰ্তত এতিয়া সেইসমূহ ঘাটিৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনীয়তা আৰু
আজিৰ দিনটোত এই মুহূৰ্তত আৰম্ভ হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত CCSৰ বৈঠক আৰু CCSৰ বৈঠক আৰম্ভ হোৱাৰ লগে লগে এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে পাকিস্তানৰ বুকুৰ ধপধপনি বাঢ়িছে CCSৰ বৈঠকৰ অন্তত ভাৰতীয় সেনাই সময় টাৰ্গেট ঠিক কৰি এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে কিয়নো ইতিমধ্যে যুদ্ধাভ্যাস আৰম্ভ হৈছে আৰব সাগৰৰ বুকুত চলিছে যুদ্ধাভ্যাস আৰু তাৰ মাজতে INS বিক্ৰান্ত এতিয়া সাজু হৈ আছে সমান্তৰালকৈ MiG-29 সাজু হৈ আছে আৰু কেইবাখনো ফাইটাৰ জেট ইতিমধ্যে সাজু কৰি ৰখা হৈছে যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে পেহেলগাম কাণ্ডৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে পেহেলগাম কাণ্ডৰ পাছত আজিৰ দিনটোত CCSৰ দ্বিতীয়খন বৈঠক আৰু CCSৰ এই দ্বিতীয়খন বৈঠকত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব এই বৈঠকৰ অন্তত ভাৰতীয় সেনাই একশ্যন আৰম্ভ কৰিবনে নকৰে সকলো জল পট হৈ পৰিব মাত্ৰ কিছু সময়ৰ পাছতেই কিয়নো এতিয়া বৈঠক আৰম্ভ হৈছে আৰু এই CCSৰ বৈঠকখনৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত অৰ্থাৎ মঙলবাৰৰ দিনটোত সেনাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু সেনাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত সেনাক সম্পূৰ্ণ স্বতন্ত্ৰতা সম্পূৰ্ণ স্বাধীনতা এতিয়া সিদ্ধান্ত ল'বৰ বাবে এৰি দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ কিয়নো দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাই এতিয়া একশ্যন আৰম্ভ কৰিব পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাক একশ্যন ল'বৰ বাবে প্ৰতিটো স্বাধীনতা দেশৰ চৰকাৰে দিছে কালিৰ দিনটোত যিখন মিটিং হ'ল যিখন বৈঠক হ'ল এই বৈঠকখনত দেশৰ সেনা প্ৰধানসকলক লগত লৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সন্মুখত ৰাখি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিয়া পৰিলক্ষিত হ'ল আৰু এক প্ৰকাৰ সামৰিক যি শক্তি এই সামৰিক শক্তিক জুখি চাই এতিয়া দেশৰ সামৰিক শক্তিৰ ওপৰত ভৰসা কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সেনাৰ হাতত এতিয়া অৰ্পণ কৰিছে সকলো দায়িত্ব সময় টাৰ্গেট ঠিক কৰি এতিয়া সেনাই প্ৰতিশোধ ল'ব পাৰিব এক প্ৰকাৰ যুদ্ধৰ বাবে যেন গ্ৰীণ ছিগনেল দিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত CCSৰ বৈঠক এই বৈঠকতেই দেশৰ প্ৰধানমন্ত্ৰীয়ে বজাব নেকি ৰণসিঙা তাক লৈ জল্পনা কল্পনা অব্যাহত আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহত ইতিমধ্যে আৰম্ভ হৈছে CCSৰ বৈঠক আৰু এই বৈঠকখনত উপস্থিত আছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দেশৰ গৃহমন্ত্ৰী অমিত শাহ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ S জয়শংকৰ আৰু সমান্তৰালকৈ NSAৰ উপদেষ্টা অজিত ডোভাল এই বিশেষ বৈঠকখনৰ আজি যথেষ্ট তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে কিয়নো বৈঠকখনৰ অন্ততেই ভাৰতীয় সেনাই এয়াৰ ষ্ট্ৰাইকৰ পৰিকল্পনা যেন ৰচিছে তাৰেই এক ইংগিত এতিয়া ভাৰতীয় নৌসেনাৰ যি যুদ্ধাভ্যাস সেই যুদ্ধাভ্যাসে প্ৰমাণ কৰা পৰিলক্ষিত হৈছে বাৰম্বাৰ ইণ্ডিয়ান নেভিয়ে এতিয়া সামাজিক মাধ্যমত এনেকৈ পাব্লিছ কৰিছে যি ভিডিঅ' দেখি এতিয়া পাকিস্তানৰ বুকুত কঁপনি উঠিছে নিশা 2 বজাতো পুৱাৰ পৰা উঠি সংবাদমেল সম্বোধন কৰিবলগীয়া হৈছে পাকিস্তানৰ জনসংযোগ তথ্য সম্প্ৰচাৰৰ মন্ত্ৰীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ